Hello everyone, welcome to Sandpaper Academy. I am Gyandeep Kumar Neok, former civil servant Government of Assam, now faculty of Assam in Sandpaper Academy. আজিকালি যেটো আমাৰ APSCC এক্সামিনেশন হৈ আছে তাৰ যেটো ৰিসেন্ট ট্ৰেন্ড হেতৰ মতে লক্ষ্য কৰিলে হয়তো আপোনালোকে দেখা পাব কি আমাৰ যোনটো অসমৰ বিশেষকৈ আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ এইখিনি বেছিকে ফোকাস কৰা গৈছে গতিকে এটো প্ৰয়োজনীয় হৈ পৰিছে যে আমি অসমৰ যিখিনি আৰ্ট এণ্ড কালচাৰ বা আৰ্কিটেকচাৰ বা লিটাৰেচাৰ এইখিনি অলপমান ডেপথত ষ্টাডি কৰোঁ এইকাৰণে আজি মই লৈ আহিছো আৰ্ট কালচাৰ এণ্ড আৰ্কিটেকচাৰৰ ওপৰত এটা সেশন আমাৰ বিশেষকৈ স্কাল্পচাৰ্ছ বিলাকত কেনেকুৱা ধৰণৰ আৰ্কিটেকচাৰ জড়িত হৈ আছিল সেইখিনি ওপৰত আমি অলপমান বিতংভাৱে আলোচনা কৰিম পাৰ্ট 1ত ওকে আৰু তাৰ ভিতৰত আমি পালা স্কুল বা কামৰূপা স্কুল কেনেকৈ গঠিত হৈছিল কেনেকৈ ধৰণে আৰ্কিটেকচাৰ আৰু আৰ্ট ফৰ্ম বিলাক তাৰ লগত জড়িত হ'ল সেইখিনি ওপৰত আমি এবাৰ চাম এতিয়া যিখিনি ওয়েটেজৰ কথা অসম পেপাৰখনত বিশেষকৈ যিখিনি হিষ্ট্ৰী হওক জিঅ'গ্ৰাফি হওক আৰ্ট এণ্ড কালচাৰ এই গোটেইখিনি টপিকত কিমান মাৰ্কস আহিব বা কেনেকৈ ডিস্ট্ৰিবিউশন হ'ব সেইটো যদি আপুনি ৰিসেন্ট ট্ৰেন্ডটো লক্ষ্য কৰে বা আগতে আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ'টো চাইছে ইউটিউবৰ তেতিয়ালে গম পাব কি মই আগতে কোৱাৰ দৰে লিটাৰেচাৰৰ পিনে বা আৰ্কিটেকচাৰৰ পিনে আৰ্টৰ পিনে অলপমান বেছিকে কোৱেশ্চন আহা হৈছে ইন কম্পেয়াৰ টু দ্য হিষ্ট্ৰী পাৰ্ট সো এইখিনিতে মই এটা খুব ইম্পৰ্টেণ্ট এনাউন্সমেন্ট আপোনালোকক দি দিওঁ যে আমাৰ আসাম টপিকটোৰ ওপৰত আজিকালি যিখিনি ডাইভাৰ্সিফাইড কোৱেশ্চন আহিছে আমাৰ তাৰ কাৰণে আসাম এসেনশিয়েলছ মডুল অলৰেডি আমি লঞ্চ কৰিছিলোঁ এই আসাম এসেনশিয়েলছ মডুলছত আপোনালোকে বিভিন্ন ট্ৰাইবসকলৰ বিষয়ে বিভিন্ন ধৰণৰ আমাৰ কাস্টমছ বিলাক যেনেকৈ ধৰণে বিভিন্ন ফেষ্টিভেলছ ফেয়াৰ্ছ এটসেট্ৰা গোটেইখিনি ডিটেইলছত আমি ডিছকাশ্যন কৰিছিলোঁ সো সেই মডুলছটো এবাৰ ইনক্লুডেড কৰি দিয়া গৈছে তাৰ লগতে আসাম প্লাছ বুলি আমি এটা কম্বাইন মডুল খুলিছোঁ যিটো মডুলত আপোনাৰ ফুল কভাৰেজ থাকিব আসাম ষ্টেটিক পাৰ্টটো প্ৰিলিমছ অৰিয়েণ্টেড হ'ব হিষ্ট্ৰী জিঅ'গ্ৰাফি ইকনমিক্স আৰু আপোনাৰ পলিটি এই গোটেইখিনি কভাৰ কৰা হ'ব তাৰ লগতে আসাম এসেনশিয়েলছ মডুলছটো ইয়াৰ লগত কমপ্লিটলি ভাৱে ইনক্লুডেড থাকিব লগত মেপছ অফ আসাম বুলিও আমি এটা মডুল ইনক্লুড কৰিছোঁ লগত আমাৰ অসমৰ ষ্টেটিক ৰিলেটেড যিমানখিনি ইম্পৰ্টেণ্ট এমচিকিউজ আছে এই আসাম প্লাছ মডুলটোত ইনক্লুড থাকিব আসাম প্লাছ মডুলৰ আসাম এসেনশিয়েলছ পাৰ্টটো অলৰেডি লঞ্চ হৈ গৈছে তাৰ লগত যিখিনি ষ্টেটিক পৰ্চনছ আছে ৰিমেইনিং সেইখিনি আপোনালোকৰ থাৰ্ড উইক অফ দিছ ফেব্ৰুৱাৰী মান্থ ষ্টাৰ্ট হ'ব গতিকে আপোনালোকে এনৰোল কৰিবৰ কাৰণে তাৰ যি নাম্বাৰ দিয়া আছিলে 7638032775 তাতে যোগাযোগ কৰিব আৰু যিখিনি আসাম ষ্টেটিক্সৰ হিষ্ট্ৰী পাৰ্টটো আছে বিশেষকৈ সেইটো কমপ্লিটলি মই আপোনালোকক ডিফাৰেণ্ট এটা ডাইমেনশ্যনত কেনেকুৱা ধৰণে আজিকালি প্ৰশ্নবোৰ আহিব পাৰে তেনেকৈ ধৰণে প্ৰেক্টিছ কৰাই পেলাই আপোনালোকক যাতে প্ৰিলিমছ পৰীক্ষাত আপোনালোকে ইজিলি আনচাৰ কৰিব পাৰে এমচিকিউজ বিলাক সলভ কৰিব পাৰে তেনেকৈ ধৰণে প্ৰিপেয়াৰ কৰাই দিবৰ কাৰণে মই চেষ্টা কৰিম এতিয়া স্কাল্পচাৰ বুলি যদি কয় মেজৰিটি অফ দ্য স্কাল্পচাৰ্ছ যিখিনি আমাৰ অসমত পোৱা গৈছে সেইখিনিত গডছ গডেছেছ আৰু সেমি ডিভাইন যিসকল ফিগাৰ্ছ আছে তাৰ ষ্ট্ৰাকচাৰ বিলাক পোৱা গৈছে আকৌ যদি আপোনালোকে চাই এই যোনখিনি স্কাল্পচাৰ্ছ অসমত বিশেষভাৱে পোৱা গৈছে সেইখিনি আমাৰ এনচিয়েন্ট টেক্সট শিল্পশাস্ত্ৰৰ অনুযায়ী ফৰ্মত হওক প্ৰপজিশ্যন হওক ফিচাৰ্ছ হওক তাৰ পৰা ইনক্লুড কৰি পেলাই তেনেধৰণেৰে প্ৰস্তুত কৰা গৈছে আৰু অসমত সেই সময়ত যিখিনি স্কাল্পচাৰ প্ৰিপাৰেশ্যন হৈছিলে আৰু যিখিনি বিভিন্ন ধৰণৰ এক্সকাভেশ্যনত বা যিকোনো ধৰণেৰে যিখিনি আমি এতিয়া আৱিষ্কাৰ হৈছে সেইখিনিত সমসাময়িকভাৱে নৰ্থ ইষ্টত যেনেকুৱা ধৰণৰ স্কাল্পচাৰ্ছ বিলাক পোৱা গৈছিলে তাৰ সৈতে যথেষ্ট চিমিলাৰিটি আছে এতিয়া যদি আমি চাওঁ অসমৰ যিখিনি আৱিষ্কাৰ হোৱা স্কাল্পচাৰ বা স্থাপত্য আছে সেইখিনি আমি যদি ডিভাইড কৰিব খোজো মেইনলি আমি তিনি ভাগত ভগাব পাৰোঁ প্ৰথম ভাগটো হ'ল স্কাল্পচাৰ অফ হিউমেন ফৰ্মছ ইনক্লুডিং গডছ এণ্ড গডেছেছ যিটো আমি ফাৰ্ডাৰ আমাৰ গডছ আৰু গডেছক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে স্কাল্পচাৰসমূহত সেইটো সাব ডিভাইডেড কৰিব পাৰোঁ আৰু কেনেকৈ আমাৰ হিউমেন ফিগাৰ্ছ বিলাক স্কাল্পচাৰ বিলাকত খোদিত কৰা গৈছিলে সেইটো সম্পৰ্কে আমি সাব ডিভাইড কৰিব পাৰোঁ তেনেধৰণে ছেকেণ্ড ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল স্কাল্পচাৰ অফ এনিমেল ফৰ্মছ তাতে আপোনালোকে চাব এনিমেল ষ্টাডিড ফ্ৰম নেচাৰৰ লগত জড়িত যিসকল এনিমেলছক সেই সময়ত আমাৰ স্কাল্পচাৰ্ছ বিলাকত ইনক্লুড কৰা হৈছিলে তাৰ কিছুমান পিকচাৰ্ছ আপোনালোকে দেখা পাব এনিমেলছ অফ চিম্বলিজিম ইন টাৰ্মছ অফ ছাপোজ এলিফেণ্ট কিয় ইউজ হৈছিলে ৰয়েল চিম্বল আছিলে ভিক্টৰী চিম্বল আছিলে চিলছ এটসেট্ৰা চিম্বল হিচাপে ৰয়েল চিম্বল হিচাপে এনিমেলছ ইউজ কৰা গৈছিলে তেনেধৰণে গ্ৰটেস্ক অফ এনিমেলছ যেনেকৈ আননেচাৰেল কিছু মানে এনিমেলছ যিসকল প্ৰেক্টিকেল জগতত দেখা পোৱা নাযায় কিন্তু তেওঁলোকৰ কিছুমান অবয়ব প্ৰস্তুত কৰি পেলাই সেই স্কাল্পচাৰসমূহত ইনক্লুড কৰা গৈছিলে ঠিক তেনেধৰণে 3 নম্বৰ পেটাৰ্ণ যদি আপোনালোকে চাই স্কাল্পচাৰ অফ ডিজাইনছত কেনেকুৱা ধৰণৰ পাব পাৰি বেছিক আৰ্কিটেকচাৰেল কিছু ডিজাইন পোৱা যায় যেনেকৈ পালা স্কুল অফ আৰ্ট বা কামৰূপা স্কুল অফ আৰ্টৰ ডাইৰেক্ট যোনটো আপোনাৰ নন মিক্সড যোনটো পিয়ৰ ফৰ্মৰ আৰ্কিটেকচাৰো পোৱা যায় বা মিশ্ৰিত ফৰ্মৰ আৰ্কিটেকচাৰ পোৱা যায় ছেকেণ্ড কিছুমান জিঅমেট্ৰিক ডিজাইন থাকে ছাপোজ আপোনালোকে হয়তো কিছুমানত দেখা পাব এনেকুৱা সাইজৰ থাকে ডায়মণ্ড সাইজৰ কিছুমান কেতিয়াবা আপোনালোকে চাব এনেকুৱা জিগজেগ লাইন পৰ্যন্ত পোৱা যাব কিছুমান আপোনালোকে স্কোয়াৰ সাইজ পোৱা যাব সো সেইবিলাকক কি বুলি কম আমি জিঅমেট্ৰিক প্যাটাৰ্ন দ্যাট ওয়াৰ ইনস্ক্ৰাইবড ইন দ্য স্কাল্পচাৰ
দেন আপোনালোকে ফ্লোৰেল ডিজাইন পাব কিছুমানত আপোনালোকে ফ্লোৰেল বা ফ্লাৱাৰৰ দৰে ডিজাইন পোৱা যাব চাপো আপোনালোকে কিছুমান ৰিং টাইপৰ পোৱা যাব য'ত এনেকুৱা ধৰণৰ ডিজাইনছ আছে সো বেসিক্যালি কিছুমান পিলাৰ এক্সেক্টত কি থাকে এনেকুৱা ফ্লোৰেল ডিজাইন বিলাকৰ মানে আপোনাৰ ব্যৱহাৰটো বেছি তেনেকে ধৰণে আপুনি পুৰণা মঠ মন্দিৰত যদি যায় আপোনালোকে বেসিক্যালি ইনসাইড ওয়াল বা ইনাৰ ওয়াল বা আপোনাৰ ওপৰত যোনটো থাকে সিলিং পৰ্যন্ত আপোনালোকে ফ্লোৰেল যোনটো ডিজাইন আছে সেই ডিজাইনটো দেখা পোৱা যায় সো এইখিনি হল আমাৰ বেসিক ক্লাসিফিকেশন অফ স্কাল্পচাৰ্স অফ আসাম এতিয়া ৰিপ্ৰেজেন্টেশন অফ হিউম্যান ফৰ্মস আদাৰ দেন দোজ গডস এন্ড গডেছেস তাৰমানে যিখিনি আমাৰ হিউম্যান ফৰ্ম থকা স্কাল্পচাৰ্স আছে সেইখিনি বহুত বেছি পৰিমাণে পোৱা নাযায় এটা লিমিটেড পৰিমাণে পোৱা যায় আৰু সেইখিনি ভিতৰত যদি মোস্ট প্ৰমিনেন্ট আপোনালোকে ফিগাৰস দেখে তেতিয়াহলে আপোনালোকে দেখা পাব যক্ষা যক্ষিনী বা বিদ্যাধৰা সকল আৰু তেওঁলোকক বেসিক্যালি কি কৰা যায় যে আমাৰ যি এন্ট্ৰেন্স গেট থাকে সেই এন্ট্ৰেন্স গেটৰ সন্মুখত তেওঁলোকৰ তেনেকুৱা ধৰণৰ খোদিত প্ৰতিমূৰ্তি আপোনালোকে বেসিক্যালি আমাৰ পুৰণি মঠ মন্দিৰসমূহত দেখা পাব তেওঁলোকে দেইটিসকলৰ স্পেচিয়েল এটেন্ডেন্স হিচাপে সেই মঠ মন্দিৰসমূহৰ সন্মুখভাগ অৱস্থাত তেওঁলোকক খোদিত কৰা থাকে সেকেন্ড মোস্ট ইম্পৰ্টেন্ট ইজ দ্য এক্সিস্টেন্স অফ হিউম্যান ফিগাৰস ইন টাৰ্মছ অফ মিথুনা কাপলছ ওকে সো মই যক্ষা যক্ষিনীৰ ফটো ইয়াতে দিবৰ কাৰণে যত্ন কৰিছো তেনেকে মিথুনা কাপলছ আপোনালোকে দেখা পাব কিছুমান মঠ মন্দিৰত এনেকুৱা ধৰণৰ আপোনালোকৰ খোদিত কৰা স্কাল্পচাৰ দেখা পোৱা যায় আৰু ইয়াতে কি আছে জেনাৰেলি যোনটো শৈব শাক্ত বা শিৱৰ উপাসনা কৰাৰ ঠাইত বা শক্তি উপাসনা কৰাৰ ঠাইত এনেকুৱা ধৰণৰ এক্সিস্টেন্স অফ মিথুনা কাপলছ আৰ প্ৰমিনেন্ট আমাৰ যিসমূহ পুৰাণ আছে তাৰ সেই যিসমূহ পুৰাণত অসমৰ মেনচন আছে তাৰ ভিতৰত অগ্নি পুৰাণৰ মতেতো আমাৰ যি ডোৰৱেজ থাকে শ্ৰাইনলৈ যোৱা তাতে আমাৰ there must be presence of Mithuna sculpture in the doorways of the shrines. Ako jodi sai an ebit jodi apuni type sai the temple walls were also decorated with sculptures depicting various scenes of epics. So kisuman temple wallot apnaloke ki dekha pabo amar purona Mahabharat ba Ramayanor bibhinno মানে যিখিনি কাহিনী হৈছিলে তাৰ সৰু সৰু ফৰ্মৰ কাহিনীবিলাক কি কৰে বিভিন্ন ধৰণৰ মঠ মন্দিৰৰ ওয়ালতো তেনেকে খোদিত কৰা থাকে যদি এক্সাম্পল দিব যায় তেতিয়াহলে আপোনালোকে ক'ব পাৰে কি আমাৰ যি দেওপাহাৰৰ ৰুইন আছে বা দেওপাহাৰৰ ধ্বংসাৱশেষ যি আৱিষ্কৃত হৈছে তাতে মহাভাৰতৰ পাণ্ডু ৰিলেটেড যিখিনি ষ্টৰী সেইখিনি কমপ্লিটলি আপোনালোকে তাতে ইনস্ক্ৰাইব কৰা দেখা পাব আৰু এটা টাইপ অফ ডিজাইন যদি আপুনি চাই বা এক্সাম্পলছ যদি চাই তেতিয়াহলে আমাৰ কিছু ডান্সিং ফিগাৰো আপোনালোকে কিছু আমাৰ প্ৰাচীন শ্ৰাইন বিলাকৰ বাহিৰৰ যিবিলাক মন্দিৰৰ ওয়াল এক্সেট্ৰা আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ এক্সাম্পল আপোনালোকে তেজপুৰৰ প্ৰাচীন ধ্বংসাৱশেষ যিখিনি উদ্ধাৰ হৈছে প্লাস দেওপাহাৰৰ যি ধ্বংসাৱশেষ বা ৰুইনছ আছে এনেকুৱা ধৰণৰ ডান্সিং যোনবিলাক স্কাল্পচাৰ্স আছে তেনেকুৱা আপোনালোকে তাতে দেখা পাব এতিয়া আপোনালোকে হয়তো গম পায় প্ৰাচীন হিষ্ট্ৰী যেতিয়া আপোনালোকে পঢ়িছে জেনাৰেলি আপোনালোকে যিবিলাক আমাৰ প্লেটস আৱিষ্কাৰ হৈছিল ধৰক কপাৰ প্লেটস ৰাইট নিদানপুৰ কপাৰ প্লেটস ইনস্ক্ৰিপশন আই হোপ আপোনালোকে পঢ়িছে বা দুবি কপাৰ প্লেট তেনেকে ধৰক নগাঁৱৰ গটষ্টল ইনস্ক্ৰিপশন আছে বা আপোনালোকে বিভিন্ন ধৰণৰ সেইখিনি সমসাময়িকভাৱে উদ্ধাৰ হোৱা ইনস্ক্ৰিপশন বা এপিগ্ৰাফ সমূহত দেখা পাব যে বিশেষকে ৰজাসকলে বা ৰাজকীয় পৰিবাৰসকলে নিজৰ ষ্টেটাছটো দেখুৱাবৰ কাৰণে বা তেওঁলোকে সেই সময়ত কিমান ৰাজ্য জয় কৰিলে সেইখিনি দেখুৱাৰ কাৰণে বেসিক্যালি দুই বা তিনিটা ধৰণৰ কাম কৰিছিল এটা হল তেওঁলোকে ধৰক কিছু এনভয় বা দূত বেলেগ ৰাজ্যত বা বেলেগ দেশলৈ পঠাইছিলে যে আমি এইখিনি ৰাজ্য বা ঠাই জয় কৰিলো দ্বিতীয়তে তেওঁলোকে হয়তো কিছু সকলে দেখিব আপোনালোকে ল্যান্ড ডোনেট কৰিছিলে পুৰণা ব্ৰাহ্মণসকলক থ্ৰু গ্ৰান্ট আৰু সেইখিনি কথা ক'ত লিখা আছিল ইনস্ক্ৰিপশন বিলাকক লিখা আছিল আৰু প্ৰত্যেকজন ৰজাই বা প্ৰত্যেকজন যিজনে যুদ্ধ জয় কৰে তেওঁলোকে বেসিক্যালি কিছু কেতিয়াবা কইন কিছুমান মিন কৰিছিলে আৰু কিছুসকলে কি কৰিছিলে কিছুমান ৰয়েল সিল বিলাক গঠন কৰিছিল আৰু কিছুসকলে যুদ্ধ জয় কৰাৰ আগতেই তেওঁলোকৰ কিছু ৰয়েল সিলছ আছিল য'ত খুব বেছি পৰিমাণে অসমত বিশেষকে এলিফেন্টৰ যেটো হেড হেতু আপোনালোকৰ তাতে ইনস্ক্ৰাইব কৰিছিল যদি আপোনালোকে ইয়াতে চাব খোজে মই এক্সাম্পলছ এটা লগাই দিছো প্লাস সেইখিনি সময়ত কিন্তু লায়নো কিছু অংশত ব্যৱহাৰ হৈছিল বা সিংহৰ প্ৰতিমূৰ্তি বা স্কাল্পচাৰত ব্যৱহাৰ হৈছিল কিন্তু আমাৰ ফেমাস জিঞ্জৰ আৰ্কিঅলজিষ্ট এজন আছে আৰডি বেনাৰ্জি হয়তো আপোনালোকে নাম শুনিছে তেওঁ কোৱা মতে ইমান বহুলভাৱে প্ৰচাৰ হোৱা নাছিলে সিংহৰ প্ৰতিমূৰ্তি বা সিংহৰ যোনটো আকাৰ আকৃতি হেতু আমাৰ স্কাল্পচাৰ বহুত বেছি ব্যৱহাৰ হোৱা নাছিলে তেওঁ লজিক দিছিলে কি মোস্ট প্ৰবেবলি দ্য পিপল ফ্ৰম আসাম ওয়াৰ নট দ্যাট মাচ এৱেৰ অফ দ্য কেপেবিলিটিজ বা সেইখিনি সময়ত সিংহৰ যিটো মানে আপোনাৰ ষ্টেটাছ সিম্বলটো হেতু আমাৰ এই পিনে সিমান ধৰণে প্ৰচলিত হোৱা নাছিলে সেই কাৰণে কনভেনচনেল মেথড হিচাপেহে আমাৰ সিংহৰ প্ৰতিমূৰ্তি বা সিংহৰ যোনটো সাপ বা সিংহৰ যোনটো প্যাটাৰ্ন হয় হেতু স্কাল্পচাৰ ইউজ কৰা গৈছিল কিন্তু হাতীৰ যিটো হেড বা হাতীৰ যিটো আপোনাৰ ষ্ট্ৰাকচাৰ হেতু আমাৰ যথেষ্ট ধৰণেৰে স্কাল্পচাৰ সমূহত ইনস্ক্ৰাইব কৰা গৈছে
তেনেকে ধৰণেৰে চৈত্য উইন্ডো অৰ্নামেন্ট জেনাৰেলি মাৰ্কড বাই হলো পোৰ্শন অফ টেম্পল ৱাল মে বি কল্ড এজ আৰ্কিটেকচাৰেল ডিজাইন। সো ডিজাইন তিনি টাইপৰ কৈছিলো, আৰ্কিটেকচাৰেল পঢ়িছিলো আমি, ফ্লোৰেল ডিজাইন আমি পঢ়িছিলো, আৰু আমি পঢ়িছিলো কি যে কিছু কিছু জামেট্ৰিকেল ডিজাইনো পোৱা গৈছে, যেনেকে দ পৰ্বতীয়া যদি আপুনি চাই অঞ্চলটোত আৰ্কিটেকচাৰেল ডিজাইনো পাব, আপুনি জমেট্ৰিকেল ডিজাইনো পাব, গেটছ বিলাকত বিশেষকে আপোনালোকে চাব এই অংশবোৰত বিভিন্ন ধৰণৰ জামেট্ৰিকেল ডিজাইন পোৱা গৈছে। তেনেধৰণে আপুনি যদি গছতল আমাৰ যোনটো নগাঁৱত পোৱা গৈছে তাৰ ৰিমেইনছ বিলাকত ইয়াতে চাব কিছুমান জামেট্ৰিক পেটাৰ্ণ দেখা পোৱা যাব। তেনেধৰণেৰে কিছুমান পিলাৰত বিশেষকে ফ্লোৰেল ডিজাইন পোৱা যায়। ফ্লোৰেল ডিজাইন আপোনালোকে দেখিব, দিছ ডিজাইন ইমান বেছি স্পষ্ট নহয়, ষ্টিল যিখিনি মই সংগ্ৰহ কৰিব পাৰিছো তাৰ পৰা আপোনালোকে গম পাব কি এনেকুৱা আকাৰৰ কিছুমান ফ্লাৱাৰ আকাৰৰ কিছুমান ফ্লোৰেল ডিজাইন তাতে পোৱা গৈছে, কণ্টিনিউৱাছ ফ্লোৰেল ডিজাইন। ওকে, সো ইয়াতে মই সেই কথাটো লিখিছো যে দ্য গ্ৰেট ষ্ট্ৰেংথ অফ দ্য আৰ্টিষ্ট লে ইন দ্য মোষ্ট sometimes floral scrolls which they design on all their living beds। তাৰ মানে কোৱা গৈছিল যে এজন স্কাল্পচাৰৰ বা এজন আৰ্টিষ্টৰ যিটো হাতৰ প্ৰতিভা সেইটো আচলতে যেতিয়া তেওঁ ফ্লোৰেল ডিজাইন এটা কৰে স্কাল্পচাৰত তেতিয়াহে সেইটো সুন্দৰভাৱে ফুটি উঠিছিলে। দ পৰ্বতীয়া বা আমাৰ তেজপুৰৰ কোল পাৰ্ক অঞ্চলত যিখিনি আপোনালোকে চাব কিছুমান প্ৰাচীন সামগ্ৰী ৰখা হৈছে, তাতে আপোনালোকে এনেকুৱা ফ্লোৰেল ডিজাইনৰ স্কাল্পচাৰৰ এক্সাম্পলছ বিলাক চাব পাৰিব। সো বেসিক্যালি আপোনালোকে যদি ওভাৰঅল আমাৰ অসমৰ যিটো স্কাল্পচাৰ আছে তাত প্ৰভাৱ কেনেকে ধৰণে পৰিছিলে বা কোনো বাহিৰৰ আৰ্কিটেকচাৰ বা স্কুলৰ প্ৰভাৱ পৰিছিলে নেকি বুলি যদি আপুনি কেতিয়াবা ভাবে, তেতিয়াহ'লে আপোনালোকে এটা কথা মন কৰিব, একদম আৰ্লি আছামিজ যিখিনি আৰ্ট ফৰ্ম আছিলে তাতে গুপ্তা স্কুল অফ আৰ্টৰ ডেফিনেটলি ইনফ্লুৱেঞ্চ আছিলে। ষ্টোন স্কাল্পচাৰ্ছ ইন প্ৰি আহোম আছাম ৱাজ এবাণ্ডেণ্ট, শ্ব'য়িং ক্লিয়াৰ ইনফ্লুৱেঞ্চ অফ গুপ্তা ক্লাছিকেল আইটেমছ। পিয়ৰ ফৰ্ম অফ গুপ্তা ক্লাছিকেল আৰ্ট ব্যৱহাৰ কৰা হৈছিলে আহোমসকলৰ পূৰ্বৰ যিখিনি স্কাল্পচাৰ অসমত উদ্ধাৰ হৈছিলে সেইখিনি পিয়ৰ ফৰ্ম অফ গুপ্তা ক্লাছিকেল আৰ্টৰ এক্সাম্পল পোৱা গৈছে। The temple door frames at Do Parbatia, Tezpur, reflects Gupta style art similar to that were being discovered in different parts of countries like Bhumura, Deoghar, Nasna, Kuthara, that demonstrate the use of plastic art in stone. Okay, so আমাৰ ভাৰতৰ বিভিন্ন ঠাইত যেনে ধৰণে গুপ্তা ষ্টাইলত বা গুপ্তা আৰ্ট ব্যৱহাৰ কৰি পেলাই স্কাল্পচাৰসমূহ পোৱা গৈছিলে, সিমিলাৰ টাইপৰ স্কাল্পচাৰ প্ৰি আহোম এৰাত আৱিষ্কাৰ হৈছিল অসমত। আৰু তাতে এক্সাম্পল যদি দিবলৈ যায় তেতিয়াহ'লে আপুনি দ পৰ্বতীয়াৰ গেটৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইখিনি জেনেৰেলি ক'ত পৰে, গুপ্তা ক্লাছিকেল আৰ্টৰ পৰা ইনফ্লুৱেঞ্চ হোৱা। 7ম চেঞ্চুৰীৰ পিছৰ পৰা বা 7শ শতিকাৰ পিছত 7th চেঞ্চুৰী এণ্ডৰ পিছত গুপ্তা ক্লাছিকেল যোনটো পিয়ৰ আৰ্ট ফৰ্ম আছিলে যাৰ পৰা আমাৰ অসমৰ স্কাল্পচাৰ বিলাকে ইনস্পিৰেশ্যন ড্ৰ কৰিছিলে, সেইটো লাহে লাহে কি হৈ গ'ল, ডিক্লাইন হৈ গ'ল। অলদো কিছু পৰ্চন আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়া পাৰ্টত থাকিলে, আৰু আপোনালোকেতো জানেই গুপ্তাসকলে কি কৰিছিলে আমাৰ ভাৰতৰ এটা ডাঙৰ পৰ্চন কি কৰিছিলে তেওঁলোকে গোল্ডেন পিৰিয়ড বুলি কয় টেৰিটৰিখিনি অকুপাই কৰি লৈছিলে। গতিকে নেচাৰেলি তেওঁলোকৰ যিটো আৰ্ট ফৰ্ম হওক, তেওঁলোকৰ আৰ্কিটেকচাৰেল ষ্টাইল হওক, ভাৰতৰ বিভিন্ন মানে প্ৰদেশলৈ বিস্তৃত হোৱাটো এটা জেনেৰেল কথা আছিলে। চ' যদিও নৰ্থ ইষ্টাৰ্ণ পাৰ্টত বা বিশেষকৈ আমাৰ অসম অঞ্চলত যদিও 7শ শতিকাৰ পিছত বা 7th চেঞ্চুৰীৰ পিছত তাৰ প্ৰমিনেন্সটো কমি গৈছিলে ক্লাছিকেল বা পিয়ৰ আৰ্টটো গুপ্তাৰ, ষ্টিল আমাৰ ইষ্টাৰ্ণ পাৰ্ট অফ দ্য কাণ্ট্ৰিত কিন্তু তেতিয়াও গুপ্তা আৰ্টৰ প্ৰমিনেন্সটো অলপ কিছু কম বেছি পৰিমাণে হ'লেও আছিলে। ওকে, সো নেক্সট যদি আমি চাওঁ বাই দ্য লেট 8th চেঞ্চুৰীৰ শেষৰ পিনে আমাৰ ৰিজনেল যিবিলাক আৰ্ট এণ্ড আৰ্কিটেকচাৰ বা কালচাৰ বা লিটাৰেচাৰ হওক বা লেংগুৱেজ হওক এইখিনি বিকশিত হ'বলৈ ধৰে, মানে আমাৰ ইণ্ডিজিনিয়াছ আছামিজ আৰ্ট ফৰ্ম অৰ আৰ্কিটেকচাৰ ফৰ্ম। ঠিক আছে, তো সেইটো কাৰণে কি হ'ল আমাৰ অলৰেডি গুপ্তাটো ডিক্লাইন হৈ গ'ল, গুপ্তা স্কুল অফ আৰ্ট, লাহে লাহে ইষ্টাৰ্ণ স্কুল অফ আৰ্ট বা পালা স্কুল অফ আৰ্টটো প্ৰমিনেণ্ট হ'বলৈ ধৰিছিলে। আৰু এই পালা স্কুল অফ আৰ্টৰ লগত যেতিয়া আমাৰ ইণ্ডিজিনিয়াছ ফৰ্মটো কি হ'ল, ইণ্টাৰমিক্স হৈ গ'ল। আৰু আমাৰ ইণ্ডিজিনিয়াছ দুটা টাইপত আমি ভগাব পাৰোঁ, এটা হ'ল ইয়াৰ ফলত কি হ'ল আমাৰ লোকেল যিখিনি বা ইণ্ডিজিনিয়াছ যেতিয়া আমাৰ অসমীয়া আৰ্ট বা অসমীয়া আৰ্কিটেকচাৰ ফৰ্মটো যেতিয়া বিকশিত হ'বলৈ ধৰিলে, কিছুমানত কেৱল আপুনি দেখা পাব কিছুমান স্কাল্পচাৰত আমাৰ যোনটো লোকেলাইজ বা যিটো ইণ্ডিজিনিয়াছ আৰ্ট ফৰ্ম সেইটোৱে স্কাল্পচাৰবিলাকত থাকি গ'ল, আৰু কিছুমানত কি হৈ গ'ল পালা স্কুল অফ আৰ্টৰ লগত আপোনাৰ আমাৰ ইণ্ডিজিনিয়াছ যোনটো ষ্টাইল হয় স্কাল্পচাৰৰ সেইটো ইণ্টাৰমিক্স বা মাৰ্জ হৈ পেলাই এটা নতুন ফৰ্ম লৈ ল'লে। সো এতিয়া ডেভেলপমেণ্ট ইন 9th and 12th চেঞ্চুৰী, মানে 9th চেঞ্চুৰী আৰু 12th চেঞ্চুৰীৰ মাজৰ সময়খিনিত কেনেকে ধৰণে আমাৰ স্কাল্পচাৰবিলাক বিকশিত হৈছিলে। 9th চেঞ্চুৰীত কি হৈছিলে, ইষ্টাৰ্ণ স্কুল বা পালা স্কুলে এটা প্ৰমিনেন্স পাই গৈছিলে, যাৰ এক্সাম্পল যদি আপোনালোকে দিব খোজে দুধনৈ বিষ্ণু, ৰক কাট ইমেজেছ অফ বিষ্ণু, অ'কে এনেকুৱা ধৰণৰ, বা শিৱা এট সূৰ্য পাহাৰ, তেনেকে ধৰণে 2 ৰক কাট ইমেজেছ অফ তীৰ্থশংকৰাছ ইন সূৰ্য পাহাৰ, সেইসকলে কি কৰে আমাৰ যিটো ইষ্টাৰ্ণ স্কুল অফ আৰ্ট সেইটোৰ এক্সাম্পল দাঙি ধৰে।
আছামিজ যোনটো প্লাষ্টিক আৰ্ট আছিলে এটা ইউনিক এথনিক কেৰেক্টাৰিষ্টিক্স মেইনটেইন কৰিছিলে সেই সময়খিনিত আৰু আনটিল দ্য এণ্ড অফ 12th century আমাৰ যিটো ইণ্ডিজিনিয়াছ আৰ্ট ফৰ্ম আছিলে সেইটো আৰু লাহে লাহে প্ৰমিনেণ্ট হ'বৰ কাৰণে আৰম্ভ কৰিলে এতিয়া যদি স্কুল হিচাপত চাই কোনটো আৰ্ট ফৰ্ম বা আৰ্কিটেকচাৰ ফৰ্মৰ স্কুল এইখিনি সময়ত আমাৰ স্কাল্পচাৰ বিলাকত ডিষ্টিংক্টলি দেখা পোৱা যায় বুলি সো আমি দুটা টাইপৰ স্কুল স্কাল্পচাৰসমূহৰ কাৰণে ইন ৰেসপেক্ট টু দ্য স্কাল্পচাৰ আমি ক'ব পাৰো কি পালা স্কুল আৰু এটা হ'ল কামৰূপা স্কুল সো পালা স্কুলৰ বিষয়ে আমি অলপমান আজি জানি লওঁ The sculpture found between 9 to 12th centuries followed by Pala School of Art. Okay? আৰু এই পালা স্কুল অফ আৰ্ট ব্যৱহাৰ কৰি পেলাই যি স্কাল্পচাৰ তৈয়াৰ কৰা হৈছিলে তাৰে কি হৈছিলে কিছু অংশ বা সেভাৰেল প্লেসেছত আপুনি বা বিভিন্ন অসমৰ অংশত আপুনি দেখা পাব যে তেনেকুৱা ধৰণৰ নিৰ্মীয়মান স্কাল্পচাৰ বিলাক ইম্পৰ্ট কৰা হৈছিলে জেনেৰেলি বেংগালৰ পৰা বা বিহাৰৰ অংশৰ পৰা কিন্তু আপুনি এটো ক'ব নোৱাৰে কি কমপ্লিটলি সেইখিনি ইম্পৰ্টেড আছিল কাৰণ কিছু কিছু অংশত ধ্বংসাৱশেষত কি পোৱা গৈছিলে কিছুমান আমাৰ লোকেল ষ্টোনৰ সম্মিশ্ৰণ পোৱা গৈছিলে ওকে আমাৰ নিজৰ যিবিলাক শিল আছে সেই তেনেকুৱা ধৰণৰ শিল বা বেলেগ মেটেৰিয়েলৰ সম্মিশ্ৰণ পোৱা গৈছে সো ইয়াৰ ফলত আৰু এটা কথা প্ৰতিপন্ন হয় কি এনেকুৱাও হৈছিলে কি সেই পালা ৰুলাৰ সকলে আমাৰ যি সকল ট্ৰেডিশনেল আৰ্টিসানছ আছিলে বা স্কাল্পচাৰ্ছ আছিলে তেওঁলোককো ট্ৰেইন কৰিছিলে যাতে তেওঁলোকে যিখিনি স্কাল্পচাৰ বনাব বা খোদিত কৰিব শিলত সেইখিনি যাতে পালা স্কুল অফ আৰ্টটো লগত মিলিত হয় ওকে বা সেইখিনিৰ লগত সিমিলাৰিটি থাকে সো এইটো কথা চাব however the locally available stones support the view that the sculptures may have been produced in Kamrupa by the local artists trained in Pala styles okay hence before the beginning of 13th century Kamrupa was familiar with the Pala Sena style sculptures and where the mixture of Pala Sena style with local influence so আপোনালোকে মন কৰিব কি সেই স্কাল্পচাৰ সকলক এমপ্লয় কৰাৰ লগে লগে কি হ'ল যিখিনি পালা স্কুল অফ আৰ্ট আছিল পিওর ফর্ম টু তার লগত আমার লোকেল ইন্ডিজিনিয়াস যোনটো আর্ট ফর্ম আছিলে হেতুৰ লগত কি হৈ গল ইন্টারমিক্স হৈ গল হেতু কথাকে উল্লেখ কৰিছে ওকে ইন্টারমিক্সিং 17th century le by 17th century Brahminical culture flourished in Assam কাৰণ সেই পিৰিয়ডটো কি আছিলে স্প্ৰেড অফ আৰিয়ানিজম ওকে লাহে লাহে ইষ্টৰ পিনে আৰিয়ানিজমটো স্প্ৰেড হৈ আহি আছিলে আৰু সেই কাৰণে ব্ৰাহ্মণিকেল ইনফ্লুয়েন্সটো অকল ৰিচুৱেল বা অকল যিকোনো ধৰণৰ পদ্ধতিত বা কোৰোনেশন সেৰিমনিয়ে হওক বা বিভিন্ন ধৰণৰ যজ্ঞ এক্সেট্ৰা কৰোতে লিমিটেড নাছিলে ইয়াৰ প্ৰভাৱটো কি হৈছিলে মঠ মন্দিৰত বনোৱা স্কাল্পচাৰ্ছ বিলাক ওয়ালত বনোৱা প্ৰতিমূৰ্তি বিলাক সেই সকলোতে তাৰ এটা প্ৰভাৱ পৰিছিলে ওকে বাই দা 17th century Brahminical culture flourished in Assam which provided a favorable environment for production of sculptures with Brahminical themes so এইটো কথা এখানে ইয়াতে উল্লেখ কৰিছে The sculpture belonging to the medieval period were made in stone, metal, terracotta and wood. এইখিনি সময়ত medieval Assam period to যিবিলাক sculpture generally ব্যৱহাৰ হৈছিলে বা বনোৱা গৈছিলে বা বিভিন্ন ধৰণৰ sculpture যিখিনি আমাৰ medieval periodৰ উদ্ধাৰ কৰা গৈছিলে সেইখিনিত বেসিক্যালি যিবিলাক মেটেৰিয়েল ব্যৱহাৰ কৰিছিলে সেই মেটেৰিয়েল বিলাক কিহৰ আছিলে stone আছিলে metal আছিলে terracotta আছিলে আৰু wood আছিলে okay আৰু several varieties of stones were also used in preparing those sculptures so kebol ek prakarar hil ba stone ব্যবহার করা নাছিলে different shape size color বিভিন্ন ধৰণৰ stone তেনেকুৱা ব্যৱহাৰ কৰিছিলে while যেতিয়া আমি এই স্কাল্পচাৰ খিনি প্ৰিপেয়াৰ কৰিছিলো সেইখিনি সময়ত আমাৰ এটা ফেমাস এক্সকেভেশন হৈছিলে আৰু সকলোৱে জানিব লাগে আমাৰ আম্বাৰী এক্সকেভেশন ৰাইট তাতে বহুতো মূৰ্তি প্ৰতিমূৰ্তি উদ্ধাৰ হৈছিলে এনসিয়েন্ট টাইমত আমি এটা ভাল ডেটেড ৰেকৰ্ড পাওঁ তাৰ পৰা আমাৰ প্ৰাচীন পুৰাতত্ত্ব সম্পৰ্কে the sculptures at Ambari are made of গ্ৰেনাইট এণ্ড জেনেসিস এটো কথা মনত ৰাখিব আৰু বিভিন্ন ধৰণৰ মূৰ্তি তাতে উদ্ধাৰ হৈছিলে যেনেকৈ আপোনালোকে গংগা চাব পাৰে আমাৰ দুৰ্গা মূৰ্তি উদ্ধাৰ হৈছিলে ওকে তেনেকৈ আমাৰ গণেশৰ এটা ডাঙৰ স্কাল্পচাৰ উইথ হিজ হেড আমাৰ উদ্ধাৰ হৈছিলে সেইখিনি সময়ত বিষ্ণু মূৰ্তি উদ্ধাৰ হৈছিলে আম্বাৰী এক্সকেভেশনত আপোনালোকে গৈ চাব পাৰে মিউজিয়াম সাইটত গৈ পেলাই সো ইয়াতে মই হেতু কথা উল্লেখ কৰিছো দা বিষ্ণু আইকন এট আম্বাৰী গিভছ এ হিন্ট এট ডেভিয়েটিং ফৰ্ম অফ art that is flourished in Assam মানে আম্বাৰীজ এক্সকেভেশনৰ সময়ত বিশেষভাৱে উদ্ধাৰ হোৱা আমাৰ যেটো বিষ্ণু ফৰ্ম আছিলে বিষ্ণু মূৰ্তি আছিলে তাৰ যেটো আৰ্ট ফৰ্ম আছিলে ই ক্লিয়াৰলি এটা বস্তু ডিপিক্ট কৰে কি আমাৰ যেটো পালা পিওৰ আৰ্ট ফৰ্ম বা ইষ্টাৰ্ণ যোনটো পিওৰ আৰ্ট ফৰ্ম হেতু একদম পিওৰ হৈ থকা নাছিলে এটো কমপ্লিটলি সম্মিশ্ৰণ ঘটিছিলে আৰু সেই যোনটো আৰ্ট ফৰ্ম আম্বাৰী এক্সকেভেশনত উদ্ধাৰ হৈছিলে ইট ওয়াজ এ ইন্টাৰমিক্সিং ফৰ্ম অফ পালা স্কুল অফ আৰ্ট প্লাস আমাৰ যোনটো ইন্ডিজিনিয়াস আমাৰ যোনটো আৰ্ট ফ্লোৰিশ হৈছিলে হেতুৰ সম্মিশ্ৰণ হয় যদি পিওর পালা ফর্ম হয় তেতিয়াহলে আপোনালোকে দুটা ক্যাৰেক্টাৰিষ্টিক্স মই আপোনালোকক কৈ দিছো এটা হল কি যেটো অৰ্নামেন্টেশন আছিলে সেই অৰ্নামেন্টেশনটো বহুত স্মুথলি ধুনিয়াকে তাতে ইনক্লুড কৰা গৈছিলে আৰু প্ৰিচিজন যেতিয়া আইডলছ বিলাক দেখে তাৰ অৰ্নামেন্টেশন খুব প্ৰিচিজনেৰে বনোৱা গৈছিলে ওকে সেকেন্ড কথা যেটো মানে যিবিলাক আইডলছ থাকে সেইবিলাকৰ পিছফালে যেটো আপোনাৰ চাব এটা এনেকুৱা ওভেল শেপৰ এটা ষ্টেলা বুলি কয় এটো ষ্টেলা থাকে এই ষ্টেলাটো ডেকোৰেটিভ থাকে পালাস পিওর ফর্ম অফ আর্টত এই ষ্টেলাটো কি থাকে ডেকোৰেটিভ থাকে বাট এইটো বিষ্ণু মূৰ্তি যোনটো ধৰক
উদ্ধাৰ হৈছিলে তাতে আপুনি ষ্টেলাটো দেখিব এইটো একদম প্লেইন এণ্ড চিম্পল হয় গতিকে ইট ইজ নট পচিবল ডেট অকল কেৱল পিয়ৰ পালা স্কুলৰ আৰ্ট ব্যৱহাৰ কৰি পেলাই এইখিনি তৈয়াৰ কৰা হৈছিলে সেই সময়ত অ'কে আৰু ইয়াতে জাষ্ট ডেছক্ৰিপশ্যন এটাও সৰুকৈ মই এইকাৰণে দি দিছোঁ দ্য এণ্টায়াৰ figure stand on a plain pedestal এনেকুৱা প্লেইন এটা পেডেষ্টেলত থিয় হৈ আছিলে আৰু চেণ্টাৰত আমাৰ যিটো বিষ্ণু মূৰ্তি বা গৰুড়া মূৰ্তিটো তাতে ইনক্লুড হৈ আছিলে বা তাতে থিয় হৈ আছিলে a stela is also seen rising from behind the pedestal okay at all the figures including that of Gaura are treated in an angular and rigid manner আৰু আপোনাৰ the sculpture belong to the Palasena school যদিও স্কাল্পচাৰটো পালাসেনা স্কুলৰ আছিলে বাট এটো ডেভিয়েটেড আছিলে পিঅ ফৰ্মৰ পৰা বিকজ দ্যাট ইন্ডিকেটেড বাই লেক অফ প্ৰিচিজন ইন দ্য অৰ্নামেন্টছ এণ্ড নো ডেকৰেশ্যন অফ দ্য ষ্টেলা মই যিটো কথা আপোনালোকক অলৰেডি বুজাই আহিছিলো অ'কে চ' ইয়াতে চাব দ্য আইকন ষ্টেণ্ডছ ইৰেক্ট ইন দ্য samsat padasthanaka was holding lotus stalk with his two hands যিটো দা লোৱাৰ হেণ্ডছ আছিলে so he lower hands to daddy কি কৰিছিলে lotus তেওঁ কেৰি কৰি আছিলে while his upper hand is seen holding a disc so চক্ৰটো ধৰি আছিলে এখন ডিস্ক বা চক্ৰ ধৰি আছিলে এখন হাতেৰে কিন্তু আপাৰ হেণ্ড আছিলে আৰু এটা আপাৰ হেণ্ডেৰে কি কৰিছিলে লং মেছ বা এটা গদা ধৰি আছিলে ওকে সো এটো ফৰ্মৰ যেটো আইকন এটো ডিসকভাৰ হৈছিলে আৰু আৰু এটা কথা প্ৰমাণিত কৰে কি যোনটো আৰ্ট ফৰ্ম আছিলে দ্যাট वाज নট অফ পিওৰ পালা স্কুল অফ আৰ্ট ইট वाज ডেভিয়েটেড ফ্ৰম দ্যাট ওকে So this type of deviated pala idiom continued from the ancient period to the medieval period. Ancient period or medieval period of Assam leke enka dhoroner deviation of structure ba sculptural design amar ohomot poa goise. Okay? The two female figures from the Moriani and Singri or the structured panels for Tejpur and Silibari are few examples of this deviated form of art. Ebilak another example hisabe apnaloke byabohar koribo pare. The unearthing of icons of Indra and Kartika. So I managed to get a not very much clear image of Kartika. Malinithal jikhon Arunachal Pradeshot ase. So tatu jetia discover hoise ekei deviated form of Pala school of art or sculpture. Tetia etu kotha buji poa goise je amar ei juntu art form hetu kebol Ahomote confine hoi nasile. Ahomor jikhini parshoborti onchol he onchol homoholeo similar type of art to ki hoisile flourish hoi goisile ba স্প্ৰেড হৈ গৈছিলে সো আজিলে ইমানখিনি আছিল মই ইম্পৰ্টেন্ট যিখিনি ফ্যাক্টছ আছিল আপোনালোকৰ আগত তুলি ধৰিছো সেকেন্ড মই কামৰূপা স্কুল অফ আৰ্ট হেতু মই ডিসকাশন কৰিম পাৰ্ট 2 সো আপোনালোকক আকৌ এবাৰ কৈ দিও যিসকল একেবাৰে নতুন হয় যে আজিকালি ট্ৰেন্ড অফ এপিএসসি ইজ লাইক যিমানখিনি আমাৰ প্ৰাচীন অসমৰ কথা বেছিকে জানিব পাৰি আৰ্কিটেকচাৰৰ কথা আৰ্টৰ কথা স্কাল্পচাৰৰ কথা বা লিটাৰেচাৰৰ কথা এখিনি যথেষ্ট পৰিমাণে আপোনালোকে ডেফটত পঢ়িব লাগিব And if you want to clear APSCC in your list minimal attempt, then you can join our foundation batch or you can improve your performance by joining Reboot batch. So what number kita apnaloke contact koribo pare. So thank you so much. Aru আশা কৰো কি আপোনালোকে যিখিনি প্ৰিপাৰেচন কৰি গৈ আছে কেৱল প্ৰিপাৰেচন কৰি গৈ থাকিলে নহব আপোনালোকে ৰিভিজনো কৰিব প্লাস প্ৰিলিমছ হয়তো জুন জুলাই হ'ব পাৰে গতিকে আপোনালোকে MCQ যিবিলাক টেস্ট আছে টেস্ট সিৰিজ আছে সেইবিলাকো দি যাব কাৰণ কিছুমান বস্তু আমি পঢ়িলে এনেকুৱা লাগে কি আমি পাৰিম বাট যেতিয়া আমি MCQ আকাৰে বা ষ্টেটমেন্ট আকাৰে দি দিয়ে সেইবিলাক আমাৰ আনসাৰ কৰিব কাৰণে অলপমান অসুবিধা হয় সো আজিলৈ ইমানখিনিয়ে থ্যাংক ইউ গুড নাইট